हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल ताबासुन ब्लॉगत আপোনালোকক স্বাগতম জনাইছো। সো গাইস আজি আমি নক্ষেত্ৰত ফুৰিবলৈ যাম। মোৰ লগত আছে ৰাজ আহমেদ আৰু বুলবুলা আছে, তাতে বহি আছে। সো ৰাজ কিবা ক'ব নেকি? মানে পুৰা এনজয় হ'ব আমাৰ যাই কিনে ৰাইডটো মানে ভালকৈ সেফলি ৰাইডটো কৰিম আমি ট্ৰিপলিং কৰিম, সেইটোৰ কাৰণে অলপ ৰিক্স হয় পুলিচৰ কাৰণে। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ইয়াৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। সো গাইস আমি এটা বৰ্তমান বহি আছোঁ, মানে অলপ ৰেষ্ট লৈছোঁ। আমি চেঙাৰ পৰা আহিছোঁ, নক্ষেত্ৰত যাম। ক'ত যাম? নক্ষেত্ৰ না নক্ষত্ৰত যাম। সো গাইস আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব আৰু এনজয় ল'ব। সো গাইস ভিডিঅ'টো আমি ইয়াতে ষ্টাৰ্ট কৰি দিলোঁ। সো গাইস আপোনালোকে আমাৰ লগত একেলগে ৰাইডটো এনজয় কৰি লওক। আৰু আজি আমি যাই আছোঁ নক্ষত্ৰত দেখিম। আজি আমি এনজয় কৰিম, বহুত এনজয় হ'ব। তো গাইছ এতিয়া আমাৰ ৰাকিবলে গাড়ী চলাই আছে, মানে ব্লগাৰটা আমাৰ গাড়ী চলাই আছে। এয়া আপোনালোকে চাব পাৰে, এই চাওক আমাৰ ব্লগাৰটাই গাড়ী চলাই আছে। সো গাইস আমি বৰ্তমান মই মানে গাড়ীখন চলাই আছোঁ, মানে পিলপিলি নেকি এণ্ট্ৰক মানে আজি এনেকুৱা ভাল লাগি আছে, মানে ৰাইডটো আজি কিবা মজাই লাগিব। আজি আমি তিনিজন আহিছোঁ, বুলবুলা, মই আৰু ৰাজে আহিছোঁ। সো আজি আমি কৃষ্ণগুৰুৰ পিনে যাম একবাৰ, তাৰপিছত নক্ষত্ৰ দেখিন যাম। এনেকৈ অলপ ফুৰা চুৰা কৰিম আৰু আজি আমি তিনিটাই চাঞ্চতে লৈ আহিছোঁ আজি এণ্ট্ৰকখন। মানে আমাৰ এণ্ট্ৰকখন এজন লগৰ ফ্ৰেণ্ডৰ এণ্ট্ৰক, সেইকাৰণে আমি অলপ মানে বুদ্ধিকৈ কিবা চেনি তেনি দি কিনে লৈ আহিছোঁ। সো গাইছ আগলৈকে আপোনালোকে ভিউখিনি চাব। সো লেটছ ষ্টাৰ্ট। তো ফাইনেলি গাইজ এতিয়া পালোঁ আমি কাপলাৰ দলং। তো গাইজ আজি চান্সতে আৰু মাৰি দিলোঁ ময়ো ভিডিঅ'টো ইয়াৰ মানে চেনেলত আজি আহি যাম, আজি ফেমাছ হৈ যাম ময়ো গাইজ। তো আপোনালোকে মৰম দেখাব, যিমান পাৰে খুচি কৰক। মানে মই বহুত কৈ আছিলোঁ, মানে তাবাসুমক মানে মই ক'লোঁ মাজত ভিডিঅ'ত মই ক'লোঁ, কিন্তু মানে সি নলে, মানে অলপ মানে চেলিব্ৰিটি টাইপৰ মানুহ না। চ' আমাক অলপ চান্স দেয়, আমাক ভাবে কোন এৰা দিলানক আমি চান্স দিম নেকি কেমেৰাৰ আগত। তো গাইজ আজি মানে কওঁতে চান্স পাই গ'লোঁ, মানে আজি গাড়ী চলাই আছে। চ' সেইকাৰণে মই পাই গ'লোঁ চান্সটো কেমেৰাটো। তো গাইজ আজি আৰু মাৰি দিলোঁ ইয়াৰ ব্লগত, আহি গ'লোঁ আজি ফেমাছ হৈ যাম গাইজ। মৰম দেখাব কিন্তু ৰাখিব লওক যিমান পাৰে। তো গাইজ আমি এতিয়া বেলবাৰীৰ মেইন চকেদি সোমাই দিলোঁ। এতিয়া আমি মানে এইটো শ্বৰ্টকাট মানে এইটো বেলবাৰীতে আহি দিলোঁ, মানে সৰ্থেবাৰী হৈ জানাই, মানে দূৰ হৈ অলপ আমাৰ থাকে। তো গাইজ আমি এনেকৈ যাই আছোঁ এতিয়া, তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। সো গাইজ এতিয়া বৰ্তমান আমি নক্ষত্ৰ পালোঁ, আৰু আপোনালোকক মই এখন কাঠৰ দলং দেখাবলৈ চেষ্টা কৰিম। এইখন হ'ল আমাৰ কাঠৰ দলং, এইখন নক্ষত্ৰ কাঠৰ দলং। মানে গাইজ এইখনৰ বিষয়ে ক'বলগীয়া হ'লে, মানে আমাৰ কৃষ্ণগুৰু যিখন আছে সেইখন যেতিয়া মানে স্থাপিত হৈছিল, সেই সময়ত এই কাঠৰ দলংখন মানে বনোৱা হৈছিল। চ' এতিয়া বহু বছৰ হৈ গ'ল, সেইকাৰণে এই কাঠৰ দলংখন এতিয়া মানে অলপ মানে কমজোৰ হৈছে, মানে ইয়াত গাড়ী চলাবলৈ অলপ মানে কষ্ট হয় মাজে মাজে। এইখন মানে বহুত পুৰণা হৈ গ'ল না, সেইকাৰণে মানে অলপ হয় বৰ্তমান মানে অলপ দুৰ্বল হৈ গৈছে কাঠৰ দলংখন। চ' মানে বহুত বছৰ হৈছে স্থাপিত হোৱাৰ কাৰণে। চ' গাইজ বেলবাৰী দি আপোনালোকে আহিলে এইখন দলং পাৰ হৈ আহিব লাগিব, কিন্তু সৰ্থেবাৰী দি আহিলে আপোনালোকে দলংখন নাপাব, আৰু এইপিনেদি আহিলে ভাল হ'ব, শ্বৰ্টকাট হ'ব। চ' বেলবাৰী দি যদি আপোনালোকে আহে এই কাঠৰ দলঙেদি আপোনালোকে যাব পাৰিব কৃষ্ণগুৰুলৈ। চ' গাইজ বৰ্তমান আমি মানে ৰেষ্ট লৈছোঁ, মানে আমি স্কুটি লৈ আহিছোঁ ন, তাৰ কাৰণে অলপ মানে ৰেষ্ট লৈছোঁ। মানে আমাৰ অলপ মানে গাটো অলপ লাগি আছে, বৰিং লাগি আছিল কাৰণে, আৰু বহুত ভাগৰ লাগিছে, সেইকাৰণে অলপ ৰেষ্ট লৈছোঁ। অলপ পিছত আমি কৃষ্ণগুৰুলৈ যাম, তাৰপিছত আমি নক্ষত্ৰটো পালোঁৱেই, ইয়াতে অলপ ফুৰি ল'ম, তাৰপিছত কৃষ্ণগুৰুত একপাক মাৰি কিনে ঘৰত গুচি যাম। তাৰপিছত আপোনালোকক আৰু যিখিনি দেখাবলৈ চেষ্টা কৰিম। এভৰিথিং